তো 10 নম্বর সোয়া, find a relation between x and y such that the point xy is equidistant from the point a2 and a2. তো এই দুটা পয়েন্টের পৰা এই পয়েন্টটো কি আছে ইকুইডিস্টেন্সত আছে। তো এক্স ওয়াই রিলেশনটো ওলাব লাগে। তো এইফালে চোৱা, তো এইটো এটা পয়েন্ট আছে এ, এইটো এটা পয়েন্ট আছে বি, এইটো ধৰিছে এ, এইটো বি, এইটো আছিল এক্স ওয়াই মানে পি ধৰিছোঁ হৈছে। তো এইখিনি ডিষ্টেন্স ইকুৱেল টু এইখিনি ডিষ্টেন্স হৈ আছে, তাৰ মানে পি এ ইজ ইকুৱেল টু পি বি, এইটো লিখিব পাৰোঁ, এইটো লিখিব পাৰোঁ হয়নে। তো ইয়াৰ পৰা ডিষ্টেন্স ফৰ্মুলা লগাই এইটো এক্স ওয়াই ৰিলেশ্যনটো ওলাব পাৰিম। তো ডিষ্টেন্স ফৰ্মুলা লগাই দিয়া, তো পি এ ইজ ইকুৱেল টু কি লিখিব পাৰোঁ আৰু পি বি ইজ ইকুৱেল টু কি লিখিব পাৰোঁ, পি এ তাৰ মানে এইটো পি এ তাৰ মানে 6 মাইনাছ ওয়াই স্কুৱেৰ প্লাছ 3 মাইনাছ এক্স স্কুৱেৰ হৈছে। ইয়াত কি আছিল 4 মাইনাছ ওয়াই পি বি এইটো নহয়, তো এইটো হ'ব 4 মাইনাছ ওয়াই স্কুৱেৰ প্লাছ মাইনাছ 3 মাইনাছ এক্স স্কুৱেৰ। তো এইটো এ মাইনাছ বি হোল স্কুৱেৰ ফৰ্মুলাত লগাই দিয়া গোটেইখিনি। তো ইয়াত চোৱা এ মাইনাছ বি হোল স্কুৱেৰ, এ মাইনাছ বি হোল স্কুৱেৰ, এ মাইনাছ বি হোল স্কুৱেৰ, এ মাইনাছ বি হোল স্কুৱেৰ। তো এইটো কি হ'ব এ স্কুৱেৰ মাইনাছ 2 ইনটু এ কোনটো 6 ইনটু বি কোনটো ওয়াই প্লাছ বি স্কুৱেৰ মানে ওয়াই স্কুৱেৰ প্লাছ এইটোত এ স্কুৱেৰ মানে 3 স্কুৱেৰ মাইনাছ 2ab 2 ইনটু এ হৈছে 3, বি হৈছে এক্স প্লাছ বি স্কুৱেৰ, তো এক্স স্কুৱেৰ ইকুৱেল টু এইটোত চোৱা এ স্কুৱেৰ মাইনাছ 2 ইনটু এ ইনটু বি প্লাছ বি স্কুৱেৰ প্লাছ এ স্কুৱেৰ মাইনাছ 3 এ স্কুৱেৰ মাইনাছ 2ab 2a এ হৈছে মাইনাছ 3 ইনটু বি হৈছে এক্স প্লাছ বি স্কুৱেৰ হৈছে। তো এইটো কৰিলে কি হ'ব 36 হ'ব, এইটো কৰিলে 12 মাইনাছৰ 12y প্লাছ ওয়াই স্কুৱেৰ, এইটো কিমান হ'ব 9 প্লাছৰ 9, এইটো কিমান হ'ব মাইনাছৰ 6x, এইটো কিমান হ'ব প্লাছৰ এক্স স্কুৱেৰ ইজ ইকুৱেল টু এইটো কিমান হ'ব 16, 4ক স্কুৱেৰ কৰিলে 16, এইটো কিমান হ'ব মাইনাছৰ 8y প্লাছ ওয়াই স্কুৱেৰ, এইটো কিমান হ'ব 9, এইটো কিমান হ'ব মাইনাছ ইনটু মাইনাছ প্লাছ প্লাছৰ 6x প্লাছ এক্স স্কুৱেৰ। তো এইফালে চোৱা ইকুৱেলৰ এইফালে কোনটো কটাকটি যায়, এক্স স্কুৱেৰ প্লাছত আছে, এইটো প্লাছত আছে কেনচেল, তাৰপিছত 9 আছে প্লাছত 9 আছে প্লাছত কেনচেল হয়নে, ওয়াই স্কুৱেৰ আছে প্লাছত ওয়াই স্কুৱেৰ আছে প্লাছত কেনচেল। তো থাকিল কি থাকিল 36, এইফালে মাইনাছ 12y থাকিল, এইফালে মাইনাছ 6x থাকিল, 16টো এইফালে লৈ আহা মাইনাছ 16, 8y প্লাছত হ'ল আৰু কি থাকিল মাইনাছৰ 6x থাকিল আৰু কি থাকিল নাই ইকুৱেল টু 0 হৈছে। তো x কি আছে 6x মাইনাছ 6x, তো মাইনাছ 12x, 12y এর পৰা 8y বাদ দিয়া, তো মাইনাছৰ 4y 36 এর পৰা 16 গলে কিমান হ'ব 20, তো প্লাছৰ 20 ইজ ইকুৱেল টু 0। তো এইটোত মাইনাছ 1 দি ইনটু কৰিলে হ'ল, তো এইটো কি হ'ব 12x হ'ব প্লাছৰ 4y হ'ব মাইনাছৰ 20 হ'ব ইজ ইকুৱেল টু 0 হৈছে। তো ইয়াৰ পৰা এটা কমন ল'ব পাৰা 4 দি ডিভাইড কৰিব পাৰা বা 4 কমন ল'ব পাৰা। তো 4 কমন ল'লে এইটো হ'ব 3x, এইটো হ'ব y, এইটো হ'ব 5 ইজ ইকুৱেল টু 0। 4টোক এইফালে দিয়া তো 0 হ'ব, 4টো ইনটুত আছে এইফালে দিলে ডিভাইড হ'ব, ডিভাইড হলে 0 হ'ব। তো থাকিল কি এইখিনি 3x প্লাছ ওয়াই মাইনাছ 5 ইজ ইকুৱেল টু 0। তো এইটাই আমার রিলেশন, এক্স ওয়াই রিলেশনটা এইটাই হবো আমার এক্স ওয়াই রিলেশন, বুঝি পাইছা।